ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল খবৰ কি এই ভাল খবৰ ছাত্ৰ-ছাত্ৰীসকলক 10,000 টকাৰ স্কলাৰশ্বিপ দিব কেন্দ্ৰীয় চৰকাৰে কেনেকৈ আবেদন কৰিব আপুনি সবিশেষ জানিবলৈ ভিডিঅটো শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাওক দৰিদ্ৰ মেধাবী ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাত সহায় কৰিবলৈ ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন স্কলাৰশ্বিপৰ জৰিয়তে আৰ্থিক সাহায্য প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰৰ এটা জনপ্ৰিয় স্কলাৰশ্বিপ হ'ল এনএছপি স্কলাৰশ্বিপ আজি প্ৰতিবেদনত 2023-24 বৰ্ষৰ স্কলাৰশ্বিপৰ আবেদন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন আপডেট আৰু ছাত্ৰ-ছাত্ৰীয়ে স্কলাৰশ্বিপৰ পৰা কেতিয়া ধন লাভ কৰিব সেই বিষয়ে আলোচনাত উল্লেখ কৰা হৈছে ৰাষ্ট্ৰীয় স্কলাৰশ্বিপ আপডেট 2024 ৰ ৰাষ্ট্ৰীয় স্কলাৰশ্বিপৰ বাবে সতেজ বা নতুনকৈ আবেদন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ স্কলাৰশ্বিপৰ মৰ্যাদা জিলা অনুসৰি আবেদন চূড়ান্ত পৰীক্ষিত আনহাতে ৰাষ্ট্ৰীয় স্কলাৰশ্বিপত নবীকৰণৰ অৱদান আগবঢ়োৱা ছাত্ৰ-ছাত্ৰীসকলৰ মৰ্যাদা সলনি পেমেন্টৰ বাবে PFMS লৈ প্ৰেৰণ কৰা আবেদনৰ মৰ্যাদা দিয়া হ'ব কাৰণ ৰাষ্ট্ৰীয় স্কলাৰশ্বিপত সতেজ বা নতুনকৈ আবেদন কৰা ছাত্ৰ-ছাত্ৰীসকলে একাধিক পৰীক্ষণৰ সন্মুখীন হয় আৰু তাৰ পিছত আবেদনখন PFMS লৈ ধন পৰিশোধৰ বাবে প্ৰেৰণ কৰা হয় আৰু এই পৰীক্ষণ পদক্ষেপসমূহ অতি সময় সাপেক্ষ আনহাতে নবীকৰণৰ বাবে আবেদন কৰা সকলৰ বাবে বহু পৰীক্ষণ ইতিমধ্যে কৰা হৈছে গতিকে কম সময়তে তেওঁলোকৰ আবেদন PFMS ৰ দ্বাৰা অনুমোদিত হ'ব কি ভিত্তিত NSCP স্কলাৰশ্বিপ প্ৰদান কৰা হয় এতিয়া চাও ৰাষ্ট্ৰীয় স্কলাৰশ্বিপৰ বাবে ছাত্ৰ-ছাত্ৰীৰ কি যোগ্যতাৰ মাপকাঠি দিয়া হয় ছাত্ৰ-ছাত্ৰী পূৰ্বৰ পৰীক্ষাত লাভ কৰা নম্বৰ ছাত্ৰজনৰ পৰিয়ালৰ বাৰ্ষিক আয় ৰাজ্যভেদে ৰাষ্ট্ৰীয় স্কলাৰশ্বিপৰ বাজেট বেলেগে স্কলাৰশ্বিপৰ ধন ৰাজ্যিক স্কলাৰশ্বিপতো দিয়া হয় ৰাষ্ট্ৰীয় স্কলাৰশ্বিপ প্ৰদান কৰাৰ সময়ত সাধাৰণ পাঠ্যক্ৰমতকৈ পেছাদাৰী পাঠ্যক্ৰম অধিক গুৰুত্ব দিয়া হয় টকা দিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব এবাৰ ৰাষ্ট্ৰীয় স্কলাৰশ্বিপৰ বাবে আবেদন কৰা ছাত্ৰ-ছাত্ৰীক কেতিয়া ধন দিয়া হ'ব সেই সন্দৰ্ভত চৰকাৰৰ কোনো আনুষ্ঠানিক জাননী বা কোনো তথ্য নাই বিগত বছৰবোৰত এই স্কলাৰশ্বিপৰ ধন জানুৱাৰী-ফেব্ৰুৱাৰীৰ পৰা দিবলৈ আৰম্ভ হৈছিল যিসকল ছাত্ৰ-ছাত্ৰীয়ে স্কলাৰশ্বিপৰ বাবে আবেদনৰ কথা ভাবিছে তেওঁলোকৰ বাবে এই স্কলাৰশ্বিপৰ বিভিন্ন শিতান আছে য'ত বেছিভাগ শিতানৰ আবেদনৰ অন্তিম তাৰিখ পাৰ হৈ গৈছে কিন্তু আপোনাৰ যোগ্যতা অনুসৰি যদি শ্ৰেণীৰ আবেদন প্ৰক্ৰিয়া এতিয়াও চলি আছে তাৰ পিছত আপুনি তলত দিয়া অফিচিয়েল ৱেবছাইটত গৈ এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰে